মোক এতিয়া কোনে চাব মোক কোনে খুৱাব কোনে চাব কোনে খুৱাব হেৰাই গ'ল একমাত্ৰ পুত্ৰ পুত্ৰৰ শোকত মাতৃৰ কান্দোন মোৰ গাত কোনো নাই কোনে চাব কোনে খুৱাব মই বেমাৰী হৈ মোৰ ল'ৰাটোক কোনোবাই ঘূৰাই আনক মোৰ ল'ৰাটোক যেন আপুনি মুখখন চাবলৈ লৈ আহি দিয়ে মোক আনি দিয়ক শেষবাৰলৈ তাৰ মুখখন চাবলৈ মন গৈছে ঘৰখনত আজি কান্দোনৰ ৰোল ঘৰখনৰ একমাত্ৰ পুত্ৰ গুচি গ'ল অজান দেশলৈ মাতৃৰ লগতে পৰিয়ালটোক পোহপাল দিবৰ বাবে উঠৰিৰ জিতেন হাজৰিকাই বহিৰাজ্যত থাকে কিন্তু লোকসভা নিৰ্বাচনত ভোট দিবৰ বাবে কলিয়াবৰৰ কুঠৰিৰ নিজা ঘৰলৈ আহিছিল যুৱকজন ভোট দি যোৱা শুকুৰবাৰে শিলঘাটৰ পৰা ৰেলত ৰাওনা হৈছিল কিন্তু কেৰালা অভিমুখী ৰেলত উঠাৰ পাছতেই জেনেৰেল দবাৰ শ শ যাত্ৰীৰ ভিৰৰ মাজত সোমাই পৰে জিতেন হাজৰিকা আৰু যাত্ৰীৰ ভিৰৰ মাজতেই মৃত্যুমুখত পৰে যুৱকজন পুত্ৰৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতেই দিক বিদিক হেৰুৱাইছে ঘৰত থকা মাতৃয়ে কোনে চাব কোনে খুৱাব বেমাৰী হ'লো মই মোৰ দুখৰ বিলাক কোনে ল'ব মই তাও কাম কৰি খুৱাবলৈ নোৱাৰো হৈ আহিলে মোৰ অকলশৰীয়া জীৱন অকলশৰীয়া ঘৰ মই ভাঙা চিঙা ঘৰত পঢ়ি থাকো মোৰ চাওতা নাই এতিয়া কোনে খুৱাব কোনে চাব যেন অনুৰোধ কৰিছো মোৰ ল'ৰাটো ঘৰলৈ লৈ যি কোম্পানীতে যাওক সেই কোম্পানীয়ে পঠাওক ডাঙৰীয়া মোৰ ল'ৰাটোক যেন আপুনি মুখখন চাবলৈ লৈ আহি দিয়ে মোক আনি দিয়ক কিবা কৰিব নোৱাৰিলে মোকে মাৰি নিব লাগিছিলে কিন্তু একমাত্ৰ পুত্ৰৰ মৃতদেহটো কেৰালাৰ পৰা ঘৰলৈ আনিবৰ বাবে অসমৰ্থ দৰিদ্ৰ পৰিয়ালটো সেয়ে ল'ৰাটোৰ মৃতদেহটো উভতাই আনিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে সহায় আমাৰ মানে ভাইটি এটা জিতেন হাজৰিকা শুকুৰবাৰৰ দিনা বাহিৰলৈ কাম কৰিবলৈ গৈছিলে লগৰ লগত যাওঁতে ৰেলতে ঢুকাইছে বুলি গম পাইছোঁ এতিয়া আমি অনুৰোধ কৰিছোঁ যে আমাৰ ল'ৰাটো মৰিলেও যিটো বডি সেই বডিটো যিকোনো প্ৰকাৰে মালিক পক্ষই হ'লেও আনি ঘৰত পঞ্চাই দিয়ে আমি অনুৰোধ কৰিছোঁ যিটো কোম্পানীলৈ কাম কৰিবলৈ গৈছিলে সেই কোম্পানীৰ মালিক পক্ষই ল'ৰাটোৰ বডিটো আনি যেন ঘৰ পঞ্চাই দিয়ে শেষবাৰলৈ পুত্ৰৰ মুখখন চাব বিচাৰিছে মাতৃয়ে কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইমি